1 নম্বৰ অকলানন্দা কবিতা সংকলনখনৰ ৰচক কোন? ক. নলিনীবালা দেৱী। 2 নম্বৰ হেৰি ধূমকেতু কিমান বছৰ মূৰে মূৰে আবিৰ্ভাৱ হয়? খ. ৭৪ বছৰ। 3. অসমত চাহ গছ কোনে আৱিষ্কাৰ কৰিছিল? গ. চি.এ. ব্ৰুছে। 4. বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হয়? ক. 1952 চনত। 5. সৰ্বোচ্চ একৰ মাটিৰ ৰবৰ খেতি কৰা ৰাজ্যখনৰ নাম কি? গ. কেৰেলা। 6. অসমত গীতিকবি বুলি কাক আখ্যা দিয়া হয়? ঘ. পাৰ্বতীপ্ৰসাদ বৰুৱা। 7. পৃথিৱীৰ কোন স্থানত সৰ্বোচ্চ পৰিমাণে বৃষ্টিপাত হয়? খ. ভাৰতৰ মৌচিনৰাম। 8. প্ৰথম অসমীয়া চনেটৰ লিখক কোন? ক. হেমচন্দ্ৰ গোস্বামী। 9. মানুহৰ মুখৰ হাড় সংখ্যা কিমান? গ. 14ডাল। 10. অসমৰ চাহৰ চহৰ বুলি কোনখন চহৰক কোৱা হয়? ক. ডিব্ৰুগড়। এনেধৰণৰ প্ৰতিযোগিতামূলক ভিডিঅ' পোনপ্ৰথমেই পাবৰ বাবে চেনেলটো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেলটো দবাই নটিফিকেশ্যনটো অন কৰি ল'ব। এঘাৰ. নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? খ. ৰুদ্ৰসিংহ। 12. এখন বিলক বিত্তীয় বিল বুলি কোনে স্বীকৃতি দিয়ে? ক. লোকসভা অধ্যক্ষই। 13. ভাৰতৰ সামৰিক বাহিনীৰ সৰ্বাধিনায়ক কোন? ক. ৰাষ্ট্ৰপতি। 14. লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি দিছিল? খ. অসম সাহিত্য সভা। 15. কলা দিৱস কোন তাৰিখে পালন কৰা হয়? গ. 30 অক্টোবৰ। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লওক। আগন্তুক আহিবলগীয়া ভিডিঅ'
সকলোতকৈ আগত পাবলৈ। ষোল্ল সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয়? ঘ ২৭ মাৰ্চ। সোতৰ অসমত বন গৱেষণা কেন্দ্ৰ ক'ত আছে? গ যোৰহাট। ১৮ শৰাইঘাটৰ যুদ্ধ সময়ত আহোম ৰজা কোন আছিল? ক উদয়াদিত্য সিংহ। ১৯ মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল? ঘ ১৯২১ চনত। ২০ গিবন অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ক যোৰহাট।